নমস্কাৰ একেদিন মানসিকভাৱে ইমানেই ভাগি পৰিছো যে কিবা ভিডিঅ' বনাই ৰাইজৰ আগত ক'বলৈ সেইখিনি কথা হোৱাও নাই মানসিকভাৱে একেবাৰে ভাগি পৰিছো কাৰণ এসপ্তাহৰ আগত যিজন মানুহক লগ পাইছো এঘণ্টা ধৰি কথা পাতিছো সেই মানুহজন হঠাতেই আমাৰ মাজৰ পৰা নোহোৱা হ'ব গতিকে সেইটো সহ্য কৰিব পৰা নাই অকল মই নহয় গোটেই বিশ্বই গম পাইছে আমাৰ অসমবাসী ৰাইজৰ কি অৱস্থা হৈছে এটা কথা মোৰ বেছি মানে বেয়া লাগিছে সিঙ্গাপুৰ এছ'চিয়েশ্যন মানে আমাৰ আসাম এছ'চিয়েশ্যন আমিও গৈছিলো 2023 চনত কিন্তু তেওঁলোকৰ যি আদৰ সাদৰ সেইখিনি আমি পাইছিলো কিন্তু এইবাৰ যেটো হল তেওঁলোকৰ লগত জুবিনদা আছিলে এতিয়ালৈকে সিঙ্গাপুৰ আসাম এছ'চিয়েশ্যনে কিয় স্পষ্টীকৰণ দিয়া নাই দাদাৰ কি হৈছিল কি নাই হোৱা তেওঁলোকে এতিয়ালৈকে কিয় মাত মাতা নাই হেতু লৈহে আচৰিত হৈছো তেওঁলোকে অসমীয়াটো তেওঁলোক গতিকে সেই মানুহজনৰ কি হৈছে কি নাই সিঙ্গাপুৰ আসাম এছ'চিয়েশ্যনে এতিয়ালৈকে কিয় মাত মাতা নাই আচৰিত ধৰণে মানে এটা কুৱেশ্যন মাৰ্ক এটা হৈ আছে যে তেওঁলোকে কিয় মাত মাতিব পৰা নাই এতিয়ালৈকে কিয় স্পষ্টীকৰণ দিয়া নাই আমাৰ অসমৰ ৰাইজক কিয় স্পষ্টীকৰণ দিয়া নাই যে কি হৈছিল এটা ভিডিঅ' অলপকে কিয় ওলাই আছে তেওঁলোকৰ পৰাই ওলাব লাগিব কাৰণ যিখিনি মানুহ তেওঁলোকৰ লগত আছিলে সেই মানুহখিনিৰ পৰাইতো ভিডিঅ' আউট হ'ব লাগিব গতিকে তেওঁলোকৰ পৰাই পাব লাগিব এটাকে অলপ ক্লিপ দি পেলাই ৰাইজক কি মানে দেখাব বিচাৰিছে তেওঁলোকে কিয় স্পষ্টীকৰণ এতিয়ালৈকে দিয়া নাই আৰু এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ আপোনালোকে যদি নিদুখী আপোনালোকে যদি একো কৰাই নাই এতিয়ালৈকে আপোনালোকে স্পষ্টীকৰণ কিয় দিয়া নাই কিহৰ ভয়ত মানুহে আপোনালোকক মাৰি পেলাব বুলি আগতে আপোনালোকেতো কক কথাখিনি কি হৈছিল কি নাই নেগলিজেন্সি অকল জুবিনদাক নেগলিজেন্সি কৰিলে নি পেলাই সিঙ্গাপুৰত কোনো ধৰণৰ গুৰুত্বই নিদিলে গতিকে এটাই বিচাৰো চৰকাৰৰ ওচৰত এটাই আহ্বান যে আমাক ন্যায় লাগে জুবিনদাক মুঠতে ন্যায় দিবই লাগিব এটাই কথা আৰু চৰকাৰে আশা কৰিছো কাৰণ ইমানখিনি এতিয়ালৈকে যি পদক্ষেপ লৈ আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰো তেওঁলোকক যে দুখীয়া শাস্তি পাব লাগে যিসকল মানে এটো নেগলিজেন্সি কৰিলে জুবিনদাৰ লগত এটা সম্পদ আমাৰ সেই সম্পদটোক এনেকুৱা গুৰুত্বহীন কৰি পেলালে মানে আমাৰ মাজত নোহোৱাই কৰি পেলালে আমাৰ ভগৱানক নোহোৱাই কৰি পেলালে গতিকে এটাই অনুৰোধ চৰকাৰলৈ আমাৰ ৰাইজেও সেইখিনি লাগি আছে আমি গোটেই যিমান পাৰিছো আৰ্টিষ্টে কৰি আছে গতিকে এটাই অনুৰোধ যে দুখীয়া শাস্তি পাব লাগে